বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিলৈ সংকেত বিটিআৰৰ আদিবাসী গাঁওসমূহত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি ডেভিড জে তিৰ্কিৰ বিজেপি দললৈ সকিয়নি আজি বাক্সা জিলাৰ বাগানপাৰাত আদিবাসী ছাত্ৰ সন্থাই উলিয়াই এক প্ৰতিবাদী বাইক ৰেলী প্ৰতিবাদী ৰেলীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন হৰো সাধাৰণ সম্পাদক দেবেন ওৰাং উপসভাপতি অমৰজিৎ কেৰকেটা এলবাৰ্ট উৰিয়া আৰু ডেভিড জে তিৰ্কিৰ লগতে সদৌ বাক্সা জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি জুকিম এক্কা সাধাৰণ সম্পাদকৰ লগতে জিলা আৰু বাগানপাৰা অঞ্চলৰ বহু সংখ্যক আদিবাসী ৰাইজে অংশগ্ৰহণ কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাগানপাৰা আদিবাসী ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী জনজাতীয় প্ৰমাণ পত্ৰত চাহ শ্ৰমিক বুলি উল্লেখ থকাক লৈ ক্ষোভ প্ৰকাশ লগতে বহুকেইটা দাবীৰে প্ৰকাশ কৰি উলিয়াই দাবী পত্ৰ আদিবাসী জনগোষ্ঠীক চাহ শ্ৰমিক বুলি অপমান কৰিছে বিজেপি চৰকাৰে আন জনজাতিৰ লোকেও চাহ বাগানত কাম কৰে তেন্তে তেওঁলোকক কিয় চাহ শ্ৰমিক বুলি উল্লেখ কৰা হোৱা নাই বুলি প্ৰশ্ন কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি ডেভিড জে তিৰ্কিয়ে আমাৰ ইচ্ছা আছে অসম কেনেকৈ গঢ়িব লাগে অসম কেনেকৈ ধুনীয়া কৰিব লাগে আমাৰো ইচ্ছা আছে অসমখন ধুনীয়া কৰিবলৈ সেইকাৰণে বাগানত কাম কৰি আমাৰ মা দেউতাসকলে ইমান ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে বাগান অঞ্চলবিলাকত কিন্তু আজি হেমন্ত বিশ্ব শৰ্মাই যিটো আমাৰ জনগোষ্ঠীৰ ওপৰত প্ৰতাৰণা কৰি আছে সেইটোৱে আমাক বাধ্য কৰাইছে আজি আমি আৰু এবাৰ পুনৰবাৰ অসম চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ such a powerful person of Assam not only Assam India আমি ৰিকুৱেষ্ট কৰি আছোঁ আৰু ধিক্কাৰ দিছোঁ দুটাও দিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ অসম চৰকাৰক যদি আপুনি আদিবাসী জনগোষ্ঠীক ভাল চকুৰে চায় তেতিয়াহ'লে আমাৰ দাবীসমূহ পূৰণ কৰক আমাৰ ল'ৰাবিলাক যিবিলাকে চুক্তি কৰিছিল তেখেতসকলক সংস্থাপন দিয়ক আমাৰ দৈনিক মজুৰি 551 টকা দিয়ক তেতিয়াহে আমি বুজি পাম যে আপোনালোকে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আদিবাসীৰ ওপৰত ভাল চকু আছে আৰু যদি তেখেতে যদি পূৰণ নকৰে তেতিয়াতো উপায় নাই বিজেপি বৰ্জন বিজেপি খেদাও আৰু আজি আমি স্পষ্টকৈ কৈ দিব খোজো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক মৰ্মে যিটো আজি কাৰ্যসূচী হৈছে এজ এ ভাইচ প্ৰেচিডেণ্ট অফ কেন্দ্ৰীয় সমিতি স্পষ্টকৈ ক'ব খোজো যদিহে আমাৰ কাষ্ট চাৰ্টিফিকেট বিটিআৰ ইলেকশ্যনৰ আগত যদি প্ৰদান নকৰে আপোনালোকৰ বিজেপিৰ কেণ্ডিডেট যদি আমাৰ গাঁওসমূহত বাগানসমূহত সোমাই যদি তেখেতসকলৰ লগত যদি বেয়া ব্যৱহাৰ গাড়ী ভাঙি উমুক তুমুক যদি হয় তেতিয়া কিন্তু আমি দায়িত্ব নহয় সেইটো দায়িত্ব ল'ব লাগিব হেমন্ত বিশ্ব শৰ্মা কাৰণ আমাৰ অধিকাৰে নাপালে কি কৰিব আমাৰ ৰাইজ আমাক পিটিবলৈ ওলাইছে আমাৰ ৰাইজ আমাক গালি পাৰি আছে কেন্দ্ৰীয় সমিতি আপোনালোকে কি কৰি আছে দীৰ্ঘদিন ধৰি আমাক প্ৰশ্ন কৰি আছে আমি কাক প্ৰশ্ন কৰিম আমি চিএমকে ক'ব লাগিব চিএমে যদি আমাক আলোচনা কৰাৰ কাৰণে যদি নামাতে তেতিয়াতো আন্দোলন কৰিব লাগিব আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ এণ্ড উই ৱান্ট আৱাৰ ফাণ্ডামেণ্টেল ৰাইটছ উই ডোণ্ট ৱান্ট এনিবডিজ ফাণ্ডামেণ্টেল ৰাইটছ উই ডোণ্ট ৱান্ট টু আমি কাৰোবাক দুখ দিব খোজা নাই বেলেগ জনগোষ্ঠীক দুখ দিব খোজা নাই আৰু আদিবাসী ৰাইজ কোনোদিন কৰাও নাই সেইকাৰণে স্পষ্ট আমাৰ দাবীসমূহ পূৰণ কৰক আমি আপোনাৰ লগত আছোঁ আৰু দাবী পূৰণ নকৰিলে আপোনাক খেদিম ক'ত খেদিম আপুনি জানিব চাহ বাগানত কাম কৰা লোকসকলক চাহ শ্ৰমিক বুলি প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদিবাসীসকলক অৱহেলাৰ কৰাৰ অভিযোগ উত্থাপন কৰে